আজি মানে কি মই ভাষাৰে বুজাব নোৱাৰিম যে এখন প্ৰাচীৰ পত্ৰিকা আমাৰ কলেজত কি কৰা হৈছে, উন্মোচন হৈছে, উন্মোচন কৰা হ'ল প্ৰথমবাৰৰ বাবে। যদি আমি ইয়াতে জইন কৰাৰ আগতে প্ৰাচীৰ পত্ৰিকা আছিলোঁ, আমি জনা নাছিলোঁ, কিন্তু আমি যেতিয়াৰ পৰা ইয়াতে জইন কৰিছোঁ তেতিয়াৰ পৰা আজি এইখন প্ৰথম পালোঁ, গতিকে খুব ভাল লাগিছে। এই আইডিয়াটো আচলতে কেনেকৈ আমাৰ মনলৈ হঠাৎ আহিল, সেইটো আমাৰ প্ৰবক্তা তামুলী মহোদয়ে কিছু ক'লে, তথাপি মই মোৰ ফালৰ পৰা অলপ ইয়াত সংযোগ কৰিব বিচাৰিছোঁ যে আমি এই অধ্যক্ষ মহোদয়ৰ কক্ষত টেবুল টকত এটা আলোচনা কৰিছিলোঁ যে আমাৰ এখন প্ৰাচীৰ পত্ৰিকাৰ খুবেই প্ৰয়োজন। এই প্ৰয়োজনটো আমি আগতেও অনুভৱ কৰিছিলোঁ, আমাৰ পূৰ্ব অধ্যক্ষ বাইদেউৰ ওচৰতো আমি এই বিষয়ে কথা পাতিছিলোঁ। বাইদেউ ইচ্ছা কৰিছিলে, কিন্তু বিভিন্ন কাৰণত সেইখন মই উঠা নহ'ল। আমাৰ বাইদেউ এতিয়া উপস্থিত আছে, তেওঁ নিশ্চয় ক'ব এই বিষয়ে। তথাপি আমি যিটো এটা টেবুল টকৰ জৰিয়তে ডিচিশ্যন লৈছিলোঁ, সেই ডিচিশ্যনটো যোৱা শুক্ৰবাৰে খুব সম্ভৱ লোৱা হৈছিল। যোৱা শুক্ৰবাৰে নে বৃহস্পতিবাৰে। তাৰপিছত আমি ট্ৰেইনিংখিনিৰ লগতো কথা পাতিলোঁ। আমাৰ যিহেতু ফাইনেন্সিয়েল দিশটো খুব দুৰ্বল কলেজত, গতিকে তেখেতসকলক কৈছিলোঁ যে আপোনালোকে ইয়াৰ খৰচটো বহন কৰিব পাৰিব নেকি, আৰু তেখেতসকলেও কৈছিলে, সন্মতি জনাইছিলে যে আমি আলোচনা কৰি এইটো কৰিবলৈ চেষ্টা কৰিম, আৰু তেখেতলোকে এইটো জনালে যে আমি ফোন কৰিম। আমিও আমাৰ ফালৰ পৰা ক'লোঁ যে বেছি খৰচ নকৰিব, 1000ৰ ভিতৰত হৈ যাব। কিমান খৰচ হৈছে সেইটো তেওঁলোকে নিশ্চয় জানিব। তথাপি খুব কম সময়ৰ ভিতৰতে এই প্ৰাচীৰ পত্ৰিকাখন উলিওৱাৰ বাবে, লিখি উলিওৱাৰ বাবে, প্ৰস্তুত কৰাৰ বাবে শিক্ষাৰ্থীৰ লগতে মই বিশেষকৈ সেইদিনাখন ৰেখা ইয়াত উপস্থিত আছিল নে নাই সেইদিনাখন মোৰ মনত নাই, কিন্তু তামুলী আৰু সৰুবী আছিলে। মই তেওঁলোকৰ লগত দায়িত্ব দিছিলোঁ যে আপোনালোকে চাব লাগিব, তদাৰক কৰিব, তত্ত্বাৱধানত আপোনালোকে থাকিল, আৰু এইখিনি কৈছিলোঁ। আৰু সেই মৰ্মে তেখেতসকলৰ শিক্ষাৰ্থীৰ লগত অত প্ৰতিষ্ঠা তামুলী ছাৰ ইয়াত নাছিলে, তেখেতক এছিয়াৰটি আকৌ লৈ যোৱা হৈছিলে বৰ্ষৰ কাৰণে। তথাপিও তেওঁ সৰুবী গোস্বামীৰ লগত সোণালী যোগাযোগ চিন্তা কৰিছে। আজি আৰু আহি তেখেতে আজিও লাগি আহিছে অহাৰ পিছতো, গতিকে সকলোৰে সহায়